কি খবৰ সকলোৰে আশা কৰিছোঁ সকলো ভালে কুশলে আছে। আজি মই এয়া আমলখি লৈ আহিছোঁ। মোৰ এই আমলখিখিনি অনা দুদিনমান হ'ল, সেইবাবে এনেকুৱা মানে হেৰি পৰি গৈছে, ৰঙা ৰঙা অলপ এনেকুৱা পৰি গৈছে। তো আনোতে বৰ ধুনীয়া আছিলে, একদম ডাঙৰ ডাঙৰ ধুনীয়া, একদম যোৱা এদিনা দেওবাৰে আনিছিলোঁ মই। এইটো এইবছৰ ক'লা ক'লা পৰি গৈছে, সেইকাৰণে অলপ অলপ কাটি দিলোঁ, যিটো বেছি বেছিকৈ ক'লা পৰিছে। সেইকাৰণে এয়া মই আজি বনাম আমলখি আচাৰ। একদম সহজতে ধুনীয়াকৈ আমলখি আচাৰ বনাই দেখাম আপোনালোকক। আশা কৰিছোঁ আপোনালোকে ভাল পাব চাই। তেন্তে বোলক আৰম্ভ কৰিছোঁ। প্ৰথমে মই এই চালনীখনত এই আমলখিকেইটা দি দিম। মই শুকুৱাই থৈছিলোঁ অলপ ৰ'দত, ধুই মেলি ভালকৈ শুকুৱাই থৈছিলোঁ। এতিয়া এইখিনি প্ৰথম এই উতলি থকা পানীখিনি যাতে এনেকৈ অলপ সময়ৰ কাৰণে ভাপত দি সিজাই ল'ম। ভাপত বুলি ক'ম ন। তাৰপিছত ইয়াৰ ওপৰতে মই এয়া প্লেট এখন দি দিলোঁ, ভাত মাৰিছোঁ। অলপ সময়ৰ কাৰণে সিজাই ল'ম। এতিয়া এফালে আমাৰ আমলখিখিনি বইল হৈ থাক, আৰু আনফালে মই এইখিনি ৰেডি কৰি ল'লোঁ। ইয়াতে শুকান জলকীয়া দুটা দিছোঁ আৰু সৰিয়হ, এই হালধীয়া সৰিয়হটো ধুনীয়াকৈ এনেকৈ পিচি লৈছোঁ শুকান শুকানে। তাৰপিছত তাতে দিম এয়া অকণমান কালা জিৰা, আৰু দিম অলপ আজৱাইন, আৰু তাতে অকণমান কাশ্মীৰী ৰেড চিলি পাউডাৰ দিম। ইয়াতে এইখিনি উলিয়াই দেখাম বাৰু পিছত। আৰু নিমখ অলপ দিম আৰু হালধি দিম। তাৰপিছতে এয়াই মই ইয়াতে বনাই থৈছিলোঁ এইখিনি জলকীয়া আচাৰ। জলকীয়া আৰু বেলেগকৈ নিদিওঁ, মানে এই আচাৰখিনি উলিয়াই দিম। আৰু মোৰ এনেকুৱা কেইবা বটলো বনাই থৈছিলোঁ, সেইবাবে ভাবিছোঁ ইয়াৰ পৰাই জলকীয়া দি দিওঁ ধুনীয়াকৈ। এইফালে আমলখিখিনি বইল হয় মানে মই ইয়াতে অলপ মিঠাতেল দি কিনে গৰম কৰি ল'ম ভালকৈ। বৰ বেছি তেল নিদিওঁ, ইমানখিনি হ'ব আৰু। বেছি আমলখি নাই, মোক কেইটামানে আছে, গতিকে এইখিনি ভালদৰে গৰম কৰি ল'ম মই। তাৰপিছত দেখুৱাম আপোনালোকক কি কৰোঁ। এয়া তেলখিনি খুব ভালকৈ গৰম কৰি ল'লোঁ। এতিয়া এইখিনি গেছটো অফ কৰি দিম, ঠাণ্ডা হ'ব দিম অলপ সময়ৰ কাৰণে। তাৰপিছতে আৰু নেক্সট কি কি কৰিব লাগে সেইবোৰলৈ আগবাঢ়িম। আহকচোন চাওঁ আমাৰ আমলখিখিনি কি হৈছে। এয়া এইখিনি হৈ গৈছে, এইখিনি ধুনীয়াকৈ। এতিয়া অলপ সময়ৰ কাৰণে ঠাণ্ডা হ'বলৈ দিম। তাৰপিছতে এইখিনি গুটিটো এৰুৱাই ল'ম আমি, গুটিটো আৰু ফুটাকেইটা বেলেগকৈ এৰুৱাই ল'ম। তাৰপিছত আমি বনাবলৈ ষ্টাৰ্ট কৰিম আৰু আমলখি আচাৰ। ঠিক এনেদৰে আমি এইখিনি এৰাই ল'ম, এনেদৰে, আৰু গুটিটো আমি উলিয়াই পেলাই দিম। এয়া এটা ফুটা এনেকৈ। এয়া এনেকৈ, এয়া আৰু এই গুটিটো আমি এৰুৱাই পেলাই দিম। এইখিনি পূৰা গুচাই হৈ গ'ল, ৰেডি কৰি দিলোঁ। তাৰপিছত এতিয়া বোলো বনাবলৈ আৰম্ভ কৰোঁ আমি আমাৰ আমলখি আচাৰ। এয়া মই তেলখিনি যি গৰম কৰি থৈছিলোঁ সেয়া। এতিয়া মই ইয়াতে প্ৰথমতে দিম, ইয়াতে মই গৰম হৈছে তেলখিনি, বৰ বেছি নহয়, ঠাণ্ডাই হৈ গ'লগৈ, অলপ গৰম কৰিলোঁ তেলখিনি। এয়া তেলখিনি গৰম কৰি ল'লোঁ, আৰু তাতে মই কালাজিৰা আৰু আজৱাইন দি দিলোঁ। এতিয়া নেক্সটটো আমি আৰম্ভ কৰোঁ। আমি দিম ইয়াতে এয়া আমাৰ বইল কৰি থোৱা আমলখিখিনি, এনেকৈ দি দিম, গোটেইখিনি দি ল'ম।
আৰু ইয়াতে দিম মই এয়া সোৱাদ অনুসৰি নিমখ চাই লৈ দিব নিমখটো আৰু ইয়াতে দিছোঁ এয়া আধা চামুচ হালধি তাৰপিছত মই ইয়াতে দিছোঁ এয়া ৰেড চিলি পাউডাৰ কাশ্মীৰী এইটো জাষ্ট কালাৰৰ কাৰণে দিছোঁ এইটো অপশ্যনেল হয় দিলে দিব নিদিলে নাই আপোনালোকৰ কথা তাৰপিছতে যিখিনি মই ইয়াতে এয়া সৰিয়হ আৰু শুকান জলকীয়া পিচি ৰাখিছিলোঁ সেইখিনি ইয়াতে দি দিম সেইখিনি গোটেইখিনি দি দিম যিখিনি মই যিমানখিনি পিচি ৰাখিছিলোঁ গোটেইখিনি দি দিম এয়া এতিয়া এইখিনি অলপ মিক্স কৰি লওঁ ভালদৰে তাৰপিছতে মই এতিয়া বনাই যে থৈছিলোঁ আপোনালোকক অলপ আগতে দেখাইছিলোঁ জলকীয়া সেই জলকীয়াখিনি ইয়াতে মই এনেকৈ যিমানখিনি দিবলৈ মন আছে আৰু সিমানখিনি দিম যিমানখিনি জ্বলা খাব বিচাৰোঁ ইমানখিনিয়ে হৈ যাব পিছত যদি জ্বলা নহয় আৰু মিক্স কৰি দিম এয়া এয়া মোৰ আমলখি আচাৰ একদম সহজতে বনিছে কিমান ধুনীয়াকৈ ৰেডি হৈ গ'ল আপোনালোকে দেখিছে এতিয়া এইখিনি আমি 3 দিনমান ৰ'দত দিম ৰ'দত দি হৈ গ'লে তাৰপিছত যেতিয়া নিমখখিনি আমলখিখিনিত সোমাই যাব ধুনীয়াকৈ বনি যাব তেতিয়া খাম আৰু আমি হয়নে এয়া মোৰ আমলখি আচাৰ আজি এয়া ৰেডি হৈ গ'ল খাই বহুত ভাল লাগে আপোনালোকে এবাৰ বনাব আশা কৰিছোঁ আপোনালোকে ভাল পালে বুলি এয়া এইখিনি কমপ্লিট হৈ গ'ল আমাৰ ভাল পালে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু এটা লাইক কৰি দিব আৰু এটা কমেণ্টটো কৰি দিব কেনে পালে ঠিক আছে তেন্তে আজিলৈ আহিছোঁ আকৌ এটা নেক্সট ভিডিঅ'লৈ আপোনালোকক লগ পাম আজিলৈ আহিছোঁ বাই বাই